যদি জুৱা খেলি আপুনি বহুত টকা পইচা হাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। যদি এই তান্ত্ৰিক প্ৰয়োগটি আপুনি কৰে তেতিয়াহ'লে আপুনি লাভৱান হ'ব আৰু প্ৰতিটা দান আপোনাৰ পক্ষত থাকিব। এইটো প্ৰমাণিত হয়, সেয়ে আপোনালোকৰ ওচৰত লৈ আহিছোঁ। নমস্কাৰ। আজি যিটো আপোনাক তান্ত্ৰিক প্ৰয়োগ দিবলৈ গৈ আছোঁ, এইটো এটা বহুত শক্তিশালী তান্ত্ৰিক প্ৰয়োগ, জুৱা খেলা বা জুৱা জিতাৰ তান্ত্ৰিক প্ৰয়োগ। যদি আপোনালোকে সঠিকমতে কৰে তেতিয়াহ'লে আপোনাক জুৱাত জিতিবলৈ কোনো বাধা দি ৰাখিব নোৱাৰে। যিমান কি ডাঙৰ খিলাড়ী নহওক, আপুনি জুৱাত জিকিবই জিকিব। সেইটো 100% সত্য। জুৱা খেলাটো বেয়া কাম, তথাপিতো আপোনালোকৰ ওচৰত যিজনে বহুত টকা পইচা খেলাইছে বা হাৰিছে, সেয়েহে আপোনালোকৰ ওচৰত লৈ আহিছোঁ। যদি আপোনালোকে শনিবাৰৰ দিন বা আপোনালোকে মংগলবাৰৰ দিন বা দেৱালীৰ দিনা যদি এই তান্ত্ৰিক প্ৰয়োগটি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে 100ৰ ভিতৰত 100% লিখি লওক, আপোনালোকে জিকিবই জিকিব। এইটো হ'ল প্ৰমাণিত, সেয়েহে আপোনালোকে ভালকৈ শুনি লওক। আপোনালোকে কি কৰিব, পোনপ্ৰথমে যি ফেঁচা আছে, ফেঁচাৰ মল সংগ্ৰহ কৰিব। এই প্ৰয়োগটি হয় শনিবাৰ, হয় মঙলবাৰ, নহ'লে আপুনি অমাৱস্যাৰ দিনা বা আপুনি দেৱালীৰ দিনা। এই 3 দিনতে বা এই 4 দিনতে এই কামটো হয়। যদি আপুনি কৰিব পাৰে, ফেঁচাৰ গু আপুনি সংগ্ৰহ কৰি আনি যদি ৰঙা কাপোৰ এখনত বান্ধি আপোনাৰ লগত ৰাখিব পাৰে, আপুনি প্ৰতিটা দান আপুনি জিকিব। এইটো প্ৰমাণিত। আৰু ফেঁচাৰ গু যদি আপুনি সংগ্ৰহ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি কি কৰিব, যি শ্মশান আছে, শ্মশানত গৈ যি গৰু বা ছাগলীৰ হাড্ডি আছে, সেই হাড্ডি সংগ্ৰহ কৰিব। সেই হাড্ডি সংগ্ৰহ কৰাৰ পিছত আপোনালোকে লৈ আহিব। সেই হাড্ডিডাল পূজন কৰি আপুনি ৰঙা কাপোৰ এখনত বান্ধি আপুনি জুৱা খেলিব যাওঁতে লগত লৈ যাব। তেতিয়া আপুনি প্ৰতিটা দান জিকিব। ধন্যবাদ। জয় আই অসম।